মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 5 নম্বৰ অংকটো চোৱা। 5 নম্বৰ অংকৰ 1 নম্বৰটো 5 নম্বৰ কি কৰিব কৈছে? সমাধান কৰা। সমাধান কৰিব দিছে, ওলাব দিছে। 1 নম্বৰ চোৱা, সমাধান কৰা। কি দিয়া আছে? 3x by 5x plus 2 equal minus 4. এটা আমাৰ সমাধান কৰি x ৰ মান উলিয়াব লাগিব। এটা চোৱা, ইয়াত এটা কথা মন কৰিবা, এই 3x টো পাতিবা। নিশ্চয় 3x by 2 মানে এইটোৱে ইয়াত কি আছে? 3x ৰ হৰণ হৈ আছে। তো সমান চিহ্ন এইফালে লৈ যাম, কি হৈ যাব? পূৰণ হৈ যাব minus 4x, তাৰ মানে 5x plus 2 পূৰণ চিহ্ন নিদিলেও হ'ব। ইয়াত এইফালে পূৰণ হৈ যাব, এইফালে হৰণ হৈ আছে নহয়, সমান চিহ্ন এইফালে হৰণ হৈছে, এইফালে পূৰণ হৈ যাব। তাৰ মানে চোৱা এতিয়া 3x equal মাইনাছে প্লাছে মাইনাছ হ'ল 4 5 গুণ 20 x মাইনাছে প্লাছে মাইনাছ 4 2 গুণ 8 হ'ব। প্ৰথমতে এইটো ইয়াক কৰিবা, এইটো আকৌ ইয়াক কৰিবা, পূৰণ কৰিবা। এতিয়া এই মাইনাছৰ প্লাছে মাইনাছে গৈছে, হ'ব। এতিয়া চোৱা 3x এইফালে x মিলিছে নহয়, সমান চিহ্ন এইফালে লৈ আনা, কিমান হ'ব? প্লাছ হ'ব 20x। এইফালে কি আছিলে? মাইনাছ আছিলে, সমান চিহ্ন এইফালে আহিলে কি হ'ব? প্লাছ হ'ব। সমান চিহ্ন এইফালে কি থৈ দিয়া? 8 প্লাছে প্লাছে প্লাছ মানে x মিলিছে, 3 লগত 20 যোগ হ'লে x equal minus 8 হ'ব, minus 8। এতিয়া এইফালে x ৰ মান উলিয়াব লাগে, এতিয়া কি হ'ব? minus 8 এইফালে পূৰণ হৈছিলে, সমান চিহ্ন এইফালে গ'লে হৰণ হৈ যাব। এতিয়া চোৱা, ইয়াত দুটা একে সংখ্যাৰে বাৰ নাযায়, এইফালে 3 আছে, এইফালে 8 আছে, গতিকে বাৰ নাযায়। গতিকে এতেকে x equal এই মাইনাছটো মাজত পাতি দিয়ে 8/23। উত্তৰটো আমি এইটো পালোঁ। হ'ব, বুজি পাইছা? যদি বুজি পোৱা নাই, কিবা সুধিবলগীয়া থাকিলে কমেণ্টত জনাবা, মই তোমালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু যদি ভাল পাইছা তেতিয়া লাইক এটা কৰি দিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। সময়মতে নটিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো টিপি দিবা। আজিলৈ হ'ব।